এডুকেশ্যন টিকেএছএম চেনেলসকলকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বহুত ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। আমাৰ শিক্ষামন্ত্ৰী মাননীয় ৰমেশ পেগু ডাঙৰীয়াৰ জৰিয়তে তেখেতে পোষ্ট কৰিছে, এইটো চাই লওক যে আজি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠকত উপস্থিত থাকোঁ। বৈঠকত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি, এইটো আপোনালোকৰ জিটি পিজিটি, নিম্ন আৰু উচ্চ প্ৰাথমিক যিটো LP UPৰ আমাৰ নিযুক্তি পত্ৰ বিতৰণ কেতিয়া কৰিব, লগতে আমাৰ টিচাৰৰ ট্ৰান্সফাৰ সম্পৰ্কে হয়তো ট্ৰান্সফাৰত কিছুমান আমাৰ ৰুলছ আকৌ চেঞ্জ হ'ব পাৰে। শিক্ষক আমাৰ যি ট্ৰান্সফাৰ শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত কিছুমান ৰুলছ চেঞ্জ হ'ব পাৰে, গতিকে তাৰেও আলোচনা কৰা হৈছে। ৰৈ যোৱা ঠিকাভিত্তিক শিক্ষক আমাৰ যিখিনি SRD জৰিয়তে যি নিয়মীয়াকৰণ কৰা হৈছিল সেইখিনিৰ, গতিকে কিছুমান বিশেষ ইম্পৰ্টেণ্ট কিছুমান ঘোষণা কৰা তেওঁলোকে আলোচনা কৰিছে। এইবিলাক আমাক টাইম আহিলে আমাক দি দিব, কেতিয়া কি নটিচ আকাৰে দি দিব। গতিকে এইখন হৈছে আমাৰ এখন বৈঠক য'ত মুখ্যমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠক। গতিকে এইখিনি আছিল আজিৰ ইম্পৰ্টেণ্ট আপডেট। আৰু আমাৰ LP আৰু UPৰ মেৰিট লিষ্ট 20 তাৰিখ বা 21 তাৰিখ সিমান মানৰ ভিতৰতে আমাৰ প্ৰকাশ পাব, 19, 20, 21 ইমান মানৰ ভিতৰত। আৰু বাকীখিনিতো আপোনালোকৰ ষ্টেপ বাই ষ্টেপ অহাকালি যিহেতু গ্ৰেড 4ৰ আপোনালোকৰ ৰিজাল্টবোৰ ঘোষণা কৰিব, এনেকুৱাকৈ দিব। গতিকে বেছিদিন সময় নাই, অক্টোবৰ মাহত গোটেইবোৰ ফিনিছ কৰিব, নৱেম্বৰত এপইণ্টমেণ্ট লেটাৰ দিব। তাৰে তাৰিখ যিহেতু ইয়াতে তেওঁলোকে আজি আলোচনা কৰিছে কেতিয়া দিব তাৰমানে। গতিকে এইখিনি আছিল এটা আপডেট। ধন্যবাদ, থেংক ইউ।